Welcome to Hawk Educare YouTube channel. লৈ আহিছো Mathematics Class 7 new book অনুশীলনী 4.1 question number 3 question number 3 কি কৈছে তলৰ উক্তিবোৰৰ পৰা এটাকৈ সমীকৰণ গঠন কৰা তো ঠিক এইটো উক্তি যেনেকুৱা আছিল ইয়াৰ পৰা আমি কি কৰিছো যেনেকুৱা সমীকৰণ গঠন কৰিছো ঠিক তেনেকুৱা ইয়াতে উক্তিবোৰ অলপ ডাঙৰকে দিয়া আছে এই উক্তিৰ পৰা আমি কি কৰিব লাগে উক্তিসমূহৰ পৰা সমীকৰণ গঠন কৰিব লাগে ঠিক এনেকুৱা ধৰণৰ সমীকৰণ all right তো question number 3 total 1 2 3 4 5 পাঁচটা পার্টস আছে আমি এটা এটাকে সলভ কৰিম প্ৰথমতে লৈছো পার্ট নাম্বার 1 পার্ট নাম্বার 1 ত কি কৈছে অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু আৰু উপমা নিৰুপমাতকৈ 2 বছৰত ডাঙৰ নিৰুপমাৰ বয়সৰে সমীকৰণ গঠন কৰা তো কোৱেশ্চনটো আমি ভালদৰে বুজি ল'ব লাগিব ইয়াতে কোৱেশ্চনবোৰ সাধাৰণতে অলপ ট্ৰিকি থাকে ইয়াতে আমি যিকোনো এটাৰ এজনৰ বয়স ধৰিব লাগিব ধৰিম কাৰ বয়স ইয়াতে নরমালি দেখা যায় আমি সৰু যেটো ভ্যালু হেতু ধৰি ল'ব লাগে কিন্তু কেতিয়াবা যে ৰেফাৰেন্স পয়েন্ট থাকে এতিয়া চাওক তিনিজনীৰ বয়স আছে তাৰে মাজত নিৰুপমাৰ বয়সটো মিডিল হিচাপত ধৰি লৈছে এই অনুপমা হল নিৰুপমাতকৈ 1 বছৰৰ সৰু অৰ্থাৎ -1 বছৰ আৰু এই নিৰুপমাতকৈ উপমা আৰু 2 বছৰত ডাঙৰ হৈ আছে অৰ্থাৎ +2 হৈ আছে গতিকে আমি ধৰিব লাগিব কাৰ বয়স এই নিৰুপমাৰ বয়সটো আমি ধৰি লম x বছৰ কাৰণ নিৰুপমাৰ বয়সৰে সমীকৰণ গঠন কৰিব লাগে তো আমি লিখিম ইয়াতে ধৰা হল কাৰ বয়স নিৰুপমাৰ বয়সটো আমি ধৰি লম ধৰা হল নিৰুপমাৰ বয়স সমান x বছৰ ঠিক আছে তো ধৰা হল নিৰুপমাৰ বয়স x বছৰ এতিয়া নিৰুপমাৰ বয়স যদি x বছৰ হয় তেন্তে আমাক বাকি আছে কি অনুপমা এতেকে অনুপমাৰ বয়স কিমান হ'ব তেন্তে অনুপমাৰ বয়স হ'ব অনুপমা স্পেলিং টু মিস্টেক হৈছে অনুপমাৰ বয়স হ'ব ইয়াতে কোৱা আছে যে অনুপমা নিৰুপমাতকৈ 1 বছৰৰ সৰু অনুপমা নিৰুপমাতকৈ 1 বছৰৰ সৰু অৰ্থাৎ নিৰুপমাৰ যিমান বয়স তাতকৈ 1 বছৰৰ সৰু মানে 1 বছৰ কম আমি 1 বছৰ মাইনাস কৰি দিম নিৰুপমাৰ বয়সৰ পৰা 1 বছৰ মাইনাস কৰাৰ লগে লগে কাৰ বয়স হৈ যায় অনুপমাৰ বয়স হৈ যায় বছৰ অল ৰাইট এতেকে কাৰ বয়সৰ কথা আছে যে নিৰুপমাৰ বয়সটো আছে উপমাৰ বয়স আছে কিমান নিৰুপমাতকৈ 2 বছৰৰ ডাঙৰ তেন্তে উপমাৰ বয়সটো কিমান হ'ব উপমাৰ বয়স হ'ব যে নিৰুপমাৰ বয়সতকৈ 2 বছৰৰ ডাঙৰ অৰ্থাৎ নিৰুপমাৰ বয়স যিমান থাকিব তাতকৈ 2 তাৰ লগত 2 প্লাস কৰিব লাগিব 2 বছৰৰ ডাঙৰ হৈ যাব ইমান বছৰ এতিয়া এই তিনিটা ডেটা লৈ প্লাই আমি কি কৰিব লাগে এটা সমীকৰণ গঠন কৰিব লাগে তো আমি প্ৰশ্ন মতে লিখিব লাগিব যে প্ৰশ্ন মতে তিনিওজনীৰ বয়সৰ যোগফল এতিয়া প্ৰথমতে আছে নিৰুপমাৰ বয়স x বছৰ প্লাস দ্বিতীয়তে আমাৰ কিমান আছে নিৰুপমাৰ বয়স এটোই নিৰুপমাৰ বয়স দে আমি আগতে লিখিলো এখানে অনুপমাৰ বয়স আছে আমাৰ কিমান x - 1 বছৰ প্লাস উপমাৰ বয়স আছে x + 2 বছৰ গোটেইখিনি প্লাস কৰিলে তিনিওজনীৰ বয়স প্লাস কৰিলে এটো আছে আমাৰ নিৰুপমাৰ বয়স অনুপমাৰ বয়স উপমাৰ বয়স তিনিটা প্লাস কৰিলে কিমান হ'ব সমষ্টিটো কৈছে আমাৰ 22 বছৰ 22 এ আমাৰ যেটো সমীকৰণ আমি সমীকৰণটো পাই গলো অৰ্থাৎ ইয়াতে এনসারটো ৰাখিলে হয় বা যদি আমি অলপ সিম্পল বনাও তথাপিও হয় যে আমি x প্লাস ব্র্যাকেটৰ বাহিৰত যদি উলিয়াও x - 1 প্লাস x প্লাস 2 ইকুয়াল 22 তো তিনিটা x আছে পজিটিভ পৰে x প্লাস x প্লাস x ডাইৰেক্ট আমি 3x লিখিব পাৰো 3x ইয়াতে কিমান আছে -1 প্লাস 2 অৰ্থাৎ ইকুয়াল 22 তো থাকিব এটো 22 এতেকে 3x প্লাস 1 ইকুয়াল 22 এইটোৱে আমাৰ সিম্পল ফৰ্মত আহি পৰে এইটো এটা সমীকৰণ হয় এইটো সিম্পল ফৰ্ম সমীকৰণটোৰ কিন্তু আসল সমীকৰণ ইয়াতো আমি ৰাখিব পাৰো এইটো আমাৰ আনসাৰ হ'ব পাৰে অল ৰাইট তো এতিয়া সলভ কৰো পার্ট নাম্বার 2 পার্ট নাম্বার 2 ত কি কৈছে অঞ্জনৰ ককাকৰ বয়স 72 বছৰ
ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি এতেকে কথাটো হৈছে যে অঞ্জনৰ ককাকৰ বয়স দিয়া আছে 72 বছৰ আৰু এই 72 বছৰ বয়সটো কি হয় অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি হয় তো ইয়াতে সৰু কোন আছে অঞ্জন গতিকে অঞ্জনৰ বয়সটো দিয়া নাই সেইটো আমি ধৰি ল'ব লাগিব অলৰাইট তো আমি লিখিম ধৰা হল অঞ্জনৰ বয়স সমান x বছৰ ঠিক আছে এতেকে ককাকৰ বয়সটো কিমান হ'ব আমি ককাকৰ বয়স 72 বছৰ দিয়া আছে সেইটো আমি নাযাও আমি অঞ্জনৰ বয়সৰ লগত তুলনা কৰি যেটো বয়স পাম সেইটো আগতে আমি উলিয়াব লাগে ঠিক আছে সমীকৰণ বনোৱাৰ কাৰণে তো আমি লিখিম ককাকৰ বয়স সমান আমাক প্ৰশ্নত কৈছে অঞ্জনৰ বয়স যিমান আছে অঞ্জনৰ x বছৰ আছে তাতকৈ 7 গুণ মানে 7x তাতকৈ 2 বছৰ বেছি মানে ডাঙৰ বা বেছি মানে +2 এইটো হল ককাকৰ বয়স অঞ্জনৰ বয়সৰ সৈতে তুলনা কৰি এতিয়া প্ৰশ্নমতে আমাক কৈছে যে এই সমীকৰণটো আমি ফুলফিল কৰিব লাগে যে প্ৰশ্নমতে অঞ্জনৰ ককাকৰ বয়স কিমান আছে 7x + 2 ইকুৱেল ইয়াৰ আৰু এটা ভ্যালু আছে সেইটো কিমান 72 এইটো হৈ গল আমাৰ সমীকৰণ এইখিনি আমাৰ উত্তৰ অলৰাইট এতিয়া হক সলভ কৰো পাৰ্ট নম্বৰ 3 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটি তেটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট পাৰ্ট নম্বৰ 3 কি কৈছে এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ তো আমি ইয়াক সলভ কৰো বৰ্গৰ পৰিসীমা সাধাৰণতে এটা সূত্ৰ আছে আমি জানো বৰ্গৰ পৰিসীমা এটা বৰ্গ ধৰি লোৱা হৈছে চাৰিটা সাইড থাকে আমি যদি a ধৰো a কেতিয়াবা s ধৰা হয় তো বৰ্গৰ পৰিসীমাৰ এটা সূত্ৰই আছে বৰ্গৰ পৰিসীমা সমান 4a বা 4 * a অলৰাইট বা 4 * 1 সাইড তো এই ক্ষেত্ৰত আমি সমীকৰণ বনাব লাগে আমি ধৰি লম আমাক সাইড লাগিব বৰ্গৰ ধৰা হল বৰ্গৰ এটা বাহুৰ মাপ কিমান আছে সমান a সেন্টিমিটাৰ এই বৰ্গৰ এটা বাহুৰ মাপ কিমান দি আছে a সেন্টিমিটাৰ তেন্তে বৰ্গৰ পৰিসীমা সমান কিমান হ'ব এতেকে বৰ্গৰ পৰিসীমা সমান হ'ব 4a এইটো আমাৰ সূত্ৰই আছে তো এই কথাখিনি এতিয়া আমি কি কৰিব লাগে সমীকৰণ বনাব লাগে কাৰণ সমীকৰণ মানে সমান বনাব লাগে দুটা সাইড থাকে এটা লেফট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইড তো ইয়াতে আছে 32 সেন্টিমিটার 32 সেন্টিমিটার হিসাবে আমি সমীকৰণ বনাব লাগে এতেকে প্ৰশ্ন মতে সমীকৰণটো কেনেকে বনাম যে বৰ্গৰ পৰিসীমা আমি কিমান পালো 4a এই 4a সমান কিমান হ'ব আমাৰ 32 এইটোৱে হ'ব আমাৰ সমীকৰণ এইটোৱে উত্তৰ মনত ৰাখিব সমীকৰণত দুটা পাৰ্ট থাকে এটা লেফট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইড মাজতে ইকুৱেল সিম্বল আমাৰ থাকিবই লাগিব তেতিয়াহে সমীকৰণ হয় অলৰাইট এতিয়া হক সলভ কৰো পাৰ্ট নম্বৰ 4 পাৰ্ট নম্বৰ 4 কি কৈছে ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিয়াজ কিনিলে তেওঁ আলুৰ পৰিমাণ কিলোগ্ৰামত কৈ 1 কিলোগ্ৰাম কম পিয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে অৰ্থাৎ গোটেইখিনি দাম দি দিলে এতেকে আলুৰ দামটো আছে 20 টকা পিয়াজৰ দাম আছে 1 কেজিৰ দাম দে আৰু পিয়াজৰ দাম কিমান আছে 1 কেজিত কিমান 10 টকা ইয়াতে পৰিমাণটো এক্স্যাক্টলি দিয়া নাই কিন্তু এটা ৰিলেশন দিছে যে আলুৰ পৰিমাণতকৈ পিয়াজৰ পৰিমাণটো কম আছে কিমান 1 কেজি কম আছে 1 কিলোগ্ৰাম কম আছে আলু যিমানখিনি কিনিছে আলু যদি 5 কেজি কিনিছে তেনেহলে পিয়াজ 1 কেজি কম 5 - 1 4 কেজি ঠিক এনেকে ধৰণৰ কিন্তু আমি যেহেতুকে সমীকৰণ বনাব লাগে আমাৰ ভ্যালুটো লাগে আৰু ভ্যালুটো আমি কি লম ভেৰিয়েবল হিচাপত এটা আখৰ হিচাপত লৈ লম তো পৰিমাণটো লাগে প্ৰথমতে আলুৰ কিমান কেজি কিনিলে আৰু পিয়াজ কিমান কেজি কিনিলে তেতিয়া আমি দামটো পাও অলৰাইট তো আমি লিখিম ইয়াতে ধৰা হল ৰমেনৰ দেউতাক আমি এইবোৰ ডিটেইলছত নিলিখো ধৰা হল
আলু কিনিলে প্ৰথমতে যেহেতুকে আলুৰ লগত ৰিলেশ্যনটো আছে আলুতকৈ পিঁয়াজ 1 কেজি কম ধৰা হ'ল আলু কিনিলে কিমান আলু কিনিলে সমান সমান x কেজি আলু কিনিলে x কেজি আৰু পিঁয়াজ কিনিলে সমান সমান আলুতকৈ 1 কেজি কম অৰ্থাৎ আলু যদি x কেজি কিনে 1 মাইনাস কৰি দিলে এইটো কাৰ পৰিমাণ হ'ব পিঁয়াজৰ পৰিমাণ হ'ব ইমান কেজি অলৰাইট দামখিনি কিমান হ'ব আমি পৰিমাণটো পালো x কেজি আলু আৰু x - 1 কেজি কি পিঁয়াজ কিন্তু দামটো কিমান হ'ব আলুৰ দাম কিমান হ'ব এতেকে আলুৰ দাম হ'ব কিমান সমান সমান আলু কিমান কেজি কিনিছে কিমান x কেজি আৰু 1 কেজিৰ দাম কিমান 20 হেতু আমি পূৰণ কৰিব লাগিব 1 কেজিৰ দামৰ সৈতে যিমান কেজি আছে টোটাল মাল্টিপ্লাই কৰিলে আমি গোটেইখিনিৰ দাম ওলাই যায় আলুৰ দাম কিমান x কেজি আলুৰ লগত 20 টকা 20 * 20 পূৰণ x অৰ্থাৎ 20x रुपीस এইটো টকা দে ইমান টকা এতেকে পিঁয়াজৰ দাম কিমান হ'ব যিমান কেজি পিঁয়াজ আছে সেই কেজিৰ লগত আমাৰ পিঁয়াজ 1 কেজি পিঁয়াজৰ দামটো মাল্টিপ্লাই কৰিব লাগে বা পূৰণ কৰিব লাগে কিমান আছে ঠিক আমাৰ 1 কেজি আলুৰ দাম কিমান 1 কেজি পিঁয়াজৰ দাম 10 টকা তাৰ লগত পূৰণ কৰিব লাগিব কিমান কেজি আলু আছে এইটো x - 1 ইমান টকা তো ইয়াতে এটা কাম কৰিব পাৰো আমি ইয়াক সিম্পল কৰিব পাৰো এইখিনিত যে এইটো 10x - 10 1 * 10 ইমান টকা এতেকে প্ৰশ্নমতে আমাক দামৰ কথাটো আছে যে গোটেইখিনি মিলি কিমান টকা হৈছে 50 টকা গতিকে আমি লিখিম প্ৰশ্নমতে কিমান টকা আছে আলুৰ দাম 20x প্লাস পিঁয়াজৰ দাম কিমান 10x - 10 ইকুয়াল কিমান টকা হৈছে 50 रुपीस দোকানদাৰক দিছে এইটোৱে সমীকৰণ এতিয়া আমি যদি সিম্পল কৰো এটো সিম্পল কৰিব পাৰো এইটো आंसर হৈ গৈছে আৰু যদি আপোনালোকে ভাবে নহয় সিম্পল কৰিম তেনেহলে সৰুকে সিম্পল এটা কৰিব পাৰে ইয়াক সৰল কৰিব পাৰে যে 20x আৰু 10x প্লাস কৰিলে কিমান হয় 30x মাইনাস কিমান থাকিল 10 ইকুয়াল 50 এইটো এটা সিম্পল ফর্ম অফ দিস ইকুয়েশন অলরাইট তো আমি পাই গলো কোশ্চেন নাম্বার 4 এর आंसर এতিয়া আমি সলভ কৰিম লাস্ট কোশ্চেন নাম্বার 5 পার্ট নাম্বার 5 ত কি কৈছে ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ ত্ৰিভুজটোৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তো আমাক কি কৈছে ধৰি লোৱা হৈছে এটা ত্ৰিভুজ আছে তো ইয়াতে তিনিটা কোণ আছে আটাইতকৈ সৰু কোণ এইটো হল আৰু এই কোণৰ এই যেটো কোণ আছে আমাৰ আৰু দুটা কোণ আছে দ্বিতীয় কোণ ধৰা এইটো তৃতীয় কোণ এইটো প্ৰথম কোণটো সৰু দ্বিতীয় তৃতীয় তো এই দ্বিতীয় প্ৰথম কোণৰ ই হল 2 গুণ আৰু ই হল 3 গুণ ঠিক আছে যদি এটো 1 ধৰা হয় আৰু আমি জানো তিনিওটা এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় তো ইয়াক আমি সলভ কৰো ধৰা হল আটাইতকৈ সৰু কোণটো সমান সমান x ডিগ্ৰী তেন্তে দ্বিতীয় কোণটো ধৰি লৈছো এটো প্ৰথম কোণ সৰু কোণটো এতেকে দ্বিতীয় কোণটো হ'ব কিমান দুগুণ অৰ্থাৎ 2x ডিগ্ৰী আৰু তৃতীয় কোণটো কিমান হ'ব তৃতীয় কোণটো হ'ব 3 গুণ এটো চাও ত্ৰিভুজৰ দুটা কোণৰ মাপ সৰু কোণটোতকৈ যথাক্ৰমে 2 গুণ আৰু 3 গুণ 2 গুণ আৰু 3 গুণ তো এটা 2x আনটো 3x 3 গুণ মানে 3x অলৰাইট তো আকৌ এটা কথা কৈছে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তো আমি পালো ফার্স্ট কোণ পালো ফার্স্ট অ্যাঙ্গেল সেকেন্ড অ্যাঙ্গেল থার্ড অ্যাঙ্গেল তিনিওটা অ্যাঙ্গেল প্লাস কৰিলে 180 ডিগ্ৰী হ'ব তো আমি লিখিম প্ৰশ্নমতে এই হল x ডিগ্ৰী ফার্স্ট অ্যাঙ্গেল বা ফার্স্ট কোণ প্ৰথম কোণ দ্বিতীয় অ্যাঙ্গেল হল 2x ডিগ্ৰী আৰু তৃতীয় অ্যাঙ্গেলটো হল 3x ডিগ্ৰী গোটেইকেইটা প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব অলরাইট তো এইটো আমি ইয়াক এখিনি ৰাখিব পাৰো आंसर বা ইয়াক যদি সিম্পল কৰে 1x + 2x কিমান হয় 3x + 3x কিমান হ'ব টোটাল
6x ইকুৱেল 180 ডিগ্ৰী এইটো আমাৰ এনসাৰ হ'ব পাৰে দুটাই সমীকৰণ এইটো এনসাৰ ইয়াতো ৰাখিব পাৰে ইয়াতো ৰাখিব পাৰে যদি ভাবে অলপ সিম্পল কৰি থৈ দিও এইখিনিত ৰাখিলেও হ'ব অলৰাইট তো এইখিনিতে আমি কোশ্চেন নাম্বাৰ 3 ৰ 1 2 3 4 5 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ